অতি দুৰ্ভাগ্যজনক কথা, চূড়ান্ত অপমান কৰিছে বুলি মই ভাবো উজনি অসমক, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাক। ৰেজাউল কৰিম চৰকাৰে জনাটো ভাল, উজনি অসম খিলঞ্জীয়া আধিপত্য থকা এখন ঠাই, আৰু এই খিলঞ্জীয়া আধিপত্য থকা ঠাইত তেওঁ যি ধুবুৰী বনাম শিৱসাগৰ আৰু তিনিচুকীয়াক যি তেওঁ যি অদ্ভুত কথা কৈছে ৰাজনৈতিক সভাত, এই কথাত আমি বীৰ লাচিত নায়ক অসমে ধিক্কাৰ দিছোঁ আৰু নিন্দা কৰিছোঁ। ৰেজাউল কৰিম চৰকাৰক এটা কথা আমি বীৰ লাচিত নায়ক অসমে সকীয়াই দিব বিচাৰিছোঁ, এইখন মিনি বাংলাদেশ হ'বলৈ আমি তিনিচুকীয়া শিৱসাগৰ আৰু উজনি অসমক আপোনাক নিদিওঁ। আপোনাৰ অন্তৰত নিহিত হৈ থকা যি সাম্প্ৰদায়িক শক্তি, যি বাংলাদেশী প্ৰীতি, সেই কথাটো ওলাই পৰিছে। আৰু আচলতে কংগ্ৰেছে এনেকুৱা ধৰণৰ বাংলাদেশী ৰক্ষকসকলক লৈ এইখন বাংলাদেশ বনাব বিচাৰিছে নেকি? আমি বীৰ লাচিত নায়ক অসমে এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ। আজি তেখেতে প্ৰথম দিন যোগদান কৰিয়ে উন্নয়নৰ কথা ক'ব লাগিছিল, তেওঁ পৰিকল্পনাৰ কথা ক'ব লাগিছিল, অসমৰ শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ কথা ক'ব লাগিছিল। কিন্তু তেওঁ কৈছে কি তিনিচুকীয়া আৰু শিৱসাগৰক ধুবুৰী বনাব। তেওঁ জনাটো ভাল, ধুবুৰীত এতিয়া 70% খিলঞ্জীয়া মানুহে ভৰি পৰিছে। ধুবুৰীত আমাৰ খিলঞ্জীয়া মানুহৰ নাজল নাথল অৱস্থা। ধুবুৰীত আমাৰ খিলঞ্জীয়া মানুহে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰে। কি তিনিচুকীয়া আৰু শিৱসাগৰ তুমি তেনেকুৱা ধৰণৰ ভূমি বনাম বুলি ভাবিছা? আমি বীৰ লাচিত নায়ক অসমে কেতিয়াও এইটো হ'বলৈ নিদিওঁ আৰু ৰেজাউল কৰিম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। তুমি যদি তেনেকুৱা চিন্তা চৰ্চালৈ উজনিলৈ আহা, তোমাক কিন্তু ঠেং ভাঙি দিয়া হ'ব। এনেকুৱা ধৰণৰ চিন্তা পৰিকল্পনালৈ যদি উজনি অসমলৈ আহা, ঠেং ভাঙি দিয়া হ'ব। কোনো কাৰণত উজনি অসমত এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক শক্তিক আমি উৎখাত কৰিম আৰু উজনি অসমক সাম্প্ৰদায়িক শক্তিৰ তেওঁলোকৰ ৰম্য ভূমিলৈ আমি পৰিণত হ'ব নিদিওঁ। আমি বীৰ লাচিত নায়ক অসমে স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ, গৌৰৱ গগৈ নামৰ এইজন নেতাকো আমি কৈ দিব বিচাৰিছোঁ, তোমালোকে যিবোৰ নেতাক লৈ ৰাজ্যৰ ৰজা হোৱাৰ সপোন দেখিছা, এনেকুৱা ধৰণৰ নেতাই তোমাক কেতিয়াও ৰজা হোৱাৰ বাট মুকলি নকৰে, বৰঞ্চ অসমখনক অশান্ত পৰিৱেশ কৰিব, অসমখনক বাংলাদেশী চৰণীয়া পথাৰ কৰাৰ যি ষড়যন্ত্ৰ পূৰ্বৰ পৰাই ৰেজাউল কৰিম চৰকাৰে কৰি আছিল। আপোনালোকে এটা কথা জানিব যে আমি ঢিঙত যেতিয়া গৈছিলোঁ, ঢিঙত খিলঞ্জীয়া মানুহৰ নাজল নাথল অৱস্থা নগাঁৱত, আৰু ঢিঙত খিলঞ্জীয়া মানুহে খেতি কৰিব নোৱাৰা অৱস্থা, খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি লৈছে, খিলঞ্জীয়া মানুহক মাৰিম কাটিম বুলি কৈ ব্ৰহ্মপুত্ৰত উটুৱাই দিম বুলি কৈছে। তাৰ পিছত ৰেজাউল কৰিম চৰকাৰ ক'ত আছিল? যেতিয়া বটদ্ৰৱা থানা জ্বলাই দিছিল, যেতিয়া মৈৰাবাৰী থানা জ্বলাই দিছিল, সেই ধুবুৰী আৰু নগাঁও মানুহে যেতিয়া জ্বলাই দিছিল, একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই যেতিয়া জ্বলাই দিছিল, তেতিয়া ৰেজাউল কৰিম চৰকাৰ ক'ত আছিল? এতিয়া তুমি তিনিচুকীয়া আৰু শিৱসাগৰক ধুবুৰী বনাবা। আজি জইন কৰিয়ে তুমি ৰাজনীতিত তুমি সপোন দেখিছা, এই সপোন বীৰ লাচিত নায়ক অসমে হ'বলৈ নিদিয়ে। তুমি উজনিলৈ যদি আহা, বীৰ লাচিত নায়ক অসমে প্ৰত্যাহ্বান হিচাপে থিয় দিব আৰু ঠেং ভাঙি দিব। এই কথা আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ।